হেল্ল' এভৰিৱান গুড মৰ্ণিং। আজি ৰাতিপুৱা দোকান খোলাৰ পিছতে মানে ফ্লিপকাৰ্টৰ দাদাজন আহি কিনে মোৰ হাতত এটা দি দিলে বক্স, আৰু বক্সটো মানে মই গমেই পাওঁ আমাৰ বছে এটা ঘড়ী অৰ্ডাৰ দি থৈ দিছে আৰু মানে মোক কৈ থৈছে, আৰু এইটোৱে হ'ল ঘড়ী। গণেশৰ মূৰ্তি থকা কিমান কিউট লাগিছে চাওকচোন ঘড়ীটো। আৰু ঘড়ীটো লগাব মানে আমাৰ এখন নতুন দোকান হ'ব, তাত লগোৱাৰ কাৰণে ঘড়ীটো আনিছে। আৰু ভাইটিয়ে দোকানৰ মাল আনি কিনে মানে বাহিৰত থৈ দিছিলে, মই আনি কিনে বাৰান্দাত থৈ দিলোঁ। আৰু ইমানে ঠাণ্ডা পৰিছে সেইকাৰণে একদম মইতো বুঢ়া মানুহতে চাহ কাপোৰ চাপোৰ মেৰিয়াই লৈছোঁ একেলগে। আৰু ভাইটি অহাৰ পিছত মই তাক চাহ আনিব ক'লোঁ, চাহ খাবৰ মন গৈছে, ইমান ঠাণ্ডা দিছে সেইকাৰণে তাক চাহ আনিব দিলোঁ। সি চাহ আনিলে, গতিকে দুয়ো মিলি কিনে চাহটো খাই লওঁ। আৰু তাৰপিছত মানে ভাইটিয়ে ক'লে নলবাৰীত যাব, তাক মই এনেকৈ ভাজা মেগী চেগী এনেকৈ কিবা কিবি নাছিলে, তাক মানে সেইখিনিও আনিব দিলোঁ। আৰু সি মানে যি কওঁ মানে সেইখিনি আনি দিয়ে আৰু দুয়ো আহি গ'লোঁ ঘৰত এতিয়া। আৰু ভণ্টিয়ে ব্লাউজ কাটি আছে, তাই মানে কাপোৰবোৰ চিলাই আৰু তাই ব্লাউজ কাটি আছে। আৰু আজিলৈ আহিছোঁ ইমানে, বাই বাই।